আজি মই ঘৰতে মাখন বনাব ওলাইছোঁ। তাৰ বাবে মই এটা চৰিয়া পাতি লৈছোঁ। পহিলাতে অতি সহজতে বনাব পৰা যায় ঘৰতে মাখন। এইটো চৰিয়া পাতি লৈছোঁ। তাতে অলপমান মই গৰুৰ ঘি দি দিছোঁ, যিটো আমি সাধাৰণতে গৰু ঘি বুলি খাওঁ। সেই ঘিটো দি দিছোঁ। ঘিটো অলপ সৰহকৈ দিলে ভাল হয়। চাওক দিলোঁ। দি পেলাই ইয়াতে অলপমান মই আইচ দিছোঁ। চাওক আইচ অলপ সৰহকৈ দিব পাৰিলে ভাল হয়। এয়া চাওক এয়া দিছোঁ। দি পেলাই এতিয়া মই এইখিনি অকণমান ফেটিম ভালকৈ। তাৰ আগতে মই ইয়াতে অকণমান মিচিৰি দি দিম। মিচিৰিটো কম বেছি পৰিমাণে দিব পাৰে, বেছি সৰহ দিব নালাগে, কিন্তু তথাপি ইয়াতো অলপ কম বেছকৈ দিব পাৰে। এতিয়া চাওক এনেকৈ ফেটাৰ লগতে নিৰ্ভৰ কৰে, যিটো আমি সাধাৰণতে মঠা বুলি কওঁ। এনেধৰণেৰে সুন্দৰকৈ মঠিব লাগিব বা ফেটিব লাগিব। খুব ধুনীয়াকৈ আপুনি যিমানে মুঠি গৈ থাকিব। এয়া চাওক আৰম্ভ হৈছে। এয়া মাখনটো উঠা ইতিমধ্যে আৰম্ভ হৈছে। মাখন আমিতো সকলোৱে খাই বহুতেই ভাল পাওঁ, নহয় জানো? এয়া চাওক সেইটো ইমান যে সহজতে বনাব পাৰি ঘৰতে, সেইটো কাৰণে আপোনালোকলৈ ৰেচিপিটো মই আগবঢ়াইছোঁ। আমি খাওঁ মাজে মাজে বনাই। এইটো চাওক, গতিকে আপোনালোকেও বনাই খাব পাৰিব, নহয় জানো? এয়া চাওক একদম মুঠতে ঘূৰাই ঘূৰাই আপুনি হেৰি কৰি গৈ থাকক আৰু। এয়া চাওক ক্ৰমান্বয়ে উঠিছে, ক্ৰমান্বয়ে উঠি আহি আছে। আৰু আপোনালোক যদি মোৰ চেনেলটোলৈ প্ৰথমবাৰ আহিছে, এইটো যে টেষ্টি কিটচেন, তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব, লগতে লাইকছ কমেণ্টছ কৰিব। এয়া চাওক কি সুন্দৰকৈ ক্ৰমান্বয়ে উঠি গৈছে। চাওক একদম পূৰা উঠিব লাগিব। মুঠতে সেই সুন্দৰকৈ হৈ যাবগৈ। এয়া চাওক এয়া ক্ৰমান্বয়ে উফন্দি আহিছে। আৰু এয়া চাওক উফন্দি আহিছে, কিমান ধুনীয়া দেখা গৈছে। গোটেই একদম এনেকৈ মুঠি থাকিব লাগিব। এয়া বৰ ধুনীয়া, বনাবলৈও সহজ, বিশেষ বস্তু একোৱেই নালাগে। আৰু খাবলৈতো বৰ সোৱাদযুক্ত, বৰ ধুনীয়াই হয়। মাখন বুলিবলৈ নাই আৰু। এয়া চাওক ইমান ধুনীয়া হৈ গৈছে। এইটো চাওক অতি সহজ। এয়া এনেকৈ বনাই ঘৰত ধুনীয়াকৈ খাব পাৰে সুন্দৰকৈ। ইতিমধ্যে প্ৰায়খিনি হৈ গৈছে। মাজে মাজে কোনকোটা হ'বলৈ ধৰে, তেতিয়া আকৌ ফটাফট মাৰি দিলে সি আকৌ সুন্দৰ হৈ যায়। এয়া চাওক কি সুন্দৰকৈ মাখন প্ৰস্তুত হৈ গ'ল ইমান সহজতে। গতিকে সুন্দৰ ৰেচিপিটো আপোনালোকে সুন্দৰকৈ বনাই খাব। আৰু এটা নতুন ৰেচিপিলৈ আপোনালোকৰ মাজলৈ আহিছোঁ। ধন্যবাদ।